মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে আজি এই কৰোণা ভাইৰাছৰ যিটো সংক্ৰমণ অসমত বৃদ্ধি পাই আছে দিনে দিনে, সেইকাৰণে আমালোকৰ স্কুলৰ ক্লাছবিলাক বন্ধ হৈ আছে। গতিকে এইখিনি সময়ত যাতে তোমালোকৰ ষ্টাডি ভালদৰে চলি থাকে, সেইবাবে আমি মাজে মাজে ভিডিঅ' ক্লাছ কৰিম আৰু লগতে যিবিলাক ইম্পৰ্টেণ্ট নোটছ মানে অনুষ্ঠিত নোটছবিলাক দিব লাগে সেইখিনি আমি পঠিয়াম। গতিকে বন্ধৰ আগতে মই লেচন 1টো টেষ্ট কৰিছোঁ। আজি মই অধ্যায় 2 আৰম্ভ কৰিম আৰু অধ্যায় 2ত আমাৰ যিখিনি শিক্ষণীয় বিষয়বস্তু এইখিনি আছে মাটি, শিল আৰু খনিজ পদাৰ্থ। তাৰমানে আজি আমি আৰম্ভ কৰিম মাটি, শিল আৰু খনিজ পদাৰ্থ। প্ৰথম কথা কি যে আমি এই পাঠ্য আৰম্ভ কৰাৰ আগতে মাটি, শিল আৰু খনিজ পদাৰ্থ এই পাঠ্য আৰম্ভ কৰাৰ আগতে আমি জানিব লাগিব যে মাটি কি। তোমালোকে হয়তো ক্লাছ 2 পাই আহিছা বা 1ত অলপ ক্লাছ পাই আহিছা যে মাটি কি। পৃথিৱীৰ উপৰিভাগৰ কোমল সাৰুৱা অংশটোক মাটি বুলি কোৱা হয়। বায়ু আৰু পানীৰ দৰে কি আছে, আমাক যেনেকৈ বায়ু আৰু পানী লাগে ঠিক তেনেকুৱা মাটিও আমাৰ বাবে বৰ দৰকাৰী। এতিয়া কথাটো হ'ল যে মাটি কিয় প্ৰয়োজন, আমি কিয় মাটি লাগে, মাটি আমাক কিয় লাগে, মাটি কিয় প্ৰয়োজন। আমি জানিব লাগিব যে মাটি বিষয়ে অলপ কৈছো যে পৃথিৱীৰ উপৰিভাগৰ কোমল সাৰুৱা অংশটোক মাটি বুলি কোৱা হয়। কিন্তু কথাটো হ'ল এতিয়া যে মাটি আমাৰ বাবে কিয় অতি প্ৰয়োজন। এতিয়া কৈছো বহুত কাৰণ আছে মাটি যে আমাক লাগে, ইয়াৰ বহুত কাৰণ আছে। তাৰ ভিতৰত যিহেতু আমাৰ সময় খুব কম, ভিডিঅ' ক্লাছত সময় আমি খুব কম পাওঁ, গতিকে আমি কেইবাটাও মই পইণ্ট দি আছো তোমালোকক। যে 1 নম্বৰ কথা হ'ল নাম্বাৰ 1 পইণ্ট, 1 নম্বৰ পইণ্ট হ'ল যে মাটিত মানুহে খেতি বাতি কৰে আৰু মানুহে কি কৰে, খেতি বাতিৰ পৰা সকলোবিলাক বস্তু পায়। তাৰমানে আমি যে খেতি বাতি কৰো, এই খেতি বাতিৰ পৰা ধান পাওঁ, চাউল পাওঁ, গম পাওঁ, বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰো। এইবিলাক বস্তু নহলে আমি জীয়াই থাকিব পাৰিম নেকি? আজি তোমালোকে কোৱা যে তোমালোকে যে আজি আমি যে ধানৰ খেতি কৰো, ধানৰ পৰা কি পোৱা যায়, চাউল পোৱা যায়, আৰু এই চাউলৰ পৰা ভাত খাওঁ, হয় নহয়? এতিয়া আমি কি গম ধান খেতি কৰো, হয় নহয়? এই গমৰ পৰা আমি কি পাওঁ, আটা পাওঁ। গতিকে বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰো, এইবিলাকৰ পৰা আমি যিবিলাক ঘৰত যিবিলাক তৰকাৰী বনাই খাওঁ। গতিকে সেইকাৰণে দেখা যায় যে মাটি আমাৰ বাবে বৰ প্ৰয়োজন। 2 নম্বৰ পইণ্ট হ'ল যে মাটিত কি হয়, গছ গছনি গজে। মাটিত বিভিন্ন ধৰণৰ গছ গছনি গজে আৰু এই গছ গছনিবিলাক কি হয়, বিভিন্ন ধৰণৰ চৰাই চিৰিকটিয়ে বাস কৰি থাকে। যেনেকুৱা আমাৰ ডাঙৰ ডাঙৰ হাবি জংঘল বিলাক আছে বা সৰু জংঘল বিলাক আছে, এই জংঘল বিলাক কি আছে, যদি গছ গছনি নাথাকিলে হয় তেতিয়াহ'লে জীৱ জন্তু বিলাক জীয়াই থাকিব নোৱাৰিলে হয়। গতিকে এই ক্ষেত্ৰত কি আছে যে আমাৰ 2 নম্বৰ পইণ্টটো কি আছে, আমাৰ মাটি আমাৰ বৰ দৰকাৰী। এতিয়া মই 3 নম্বৰ পইণ্টলৈ আহিছো। যেনেকুৱা 3 নম্বৰ কি আছে, আমাৰ নদ নদী, সাগৰ মহাসাগৰ আদি হ'ল আমাৰ পৃথিৱীৰ পানীভাগ, হয় নহয়? এতিয়া কথা হ'ল যে এই যিবিলাক জলভাগ যে আছে আমাৰ নদ নদী, সাগৰ, নৈ, বিল, হ্ৰদ, এইবিলাকত কি হয়, বিভিন্ন ধৰণৰ মাছ, কাছ, ঘৰিয়াল জীয়াই থাকে। গতিকে এইবিলাকো আমাৰ বাবে দৰকাৰী। যদি এইবিলাক নাথাকিলে হয় তেনেহ'লে মাছ কাছ যদি আমাৰ পৃথিৱীত নাথাকিলে হয় তেনেহ'লে এই মাছ কাছ নাথাকিলে আমি কেনেকৈ খালো হয়। আমাৰ যেনেকুৱা শৰীৰৰ যেনেকুৱা বৃহৎবিলাক উপাদান আছে, আমাৰ যেনেকুৱা মাছৰ হাড়ৰ পৰা আমাৰ ডি ভিটামিন পোৱা যায় বা ভিটামিন এ পোৱা যায়, ভিটামিন বি পোৱা যায়, ঠিক তেনেকুৱা মাংসৰ পৰা আমাৰ কি পোৱা যায়, যিমানবিলাক বস্তু পাওঁ সেই বস্তুবিলাক আমাৰ ক'ত থাকে, নৈ নদ সাগৰ বিলাহী থাকে। গতিকে আমাৰ দেখা যায় যে মাটি আমাৰ বাবে কি আছে, বৰ প্ৰয়োজনীয়। ইয়াৰ উপৰি 4 নম্বৰটো কি আছে, 4 নম্বৰ পইণ্ট আছে যে মাটিত মানুহে ঘৰ দুৱাৰ বনায়। তেনেকুৱা বিভিন্ন ধৰণৰ ৰাস্তা ঘাট বনায়। আৰু যদি আমি ঘৰ দুৱাৰ যদি আমি বনাব নোৱাৰো আমি থাকিলে হয় ক'ত? আজি আমি বিভিন্ন ধৰণৰ ৰাস্তা ঘাট বনোৱা হৈছে, এই ৰাস্তা ঘাটেৰে আমি কি যাতায়াত কৰিব পাৰিছো, মটৰ গাড়ী চলিছে,
গতিকে সেইকাৰণে কৈছো মই যে মাটি আমাৰ বৰ দৰকাৰী। গতিকে যি কি নহওক ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালদৰে ঘৰত পঢ়া কৰিবা। আমাৰ যিহেতু ভিডিঅ'ত সময় কম, গতিকে আমি আজি মই এইখিনি আলোচনা কৰিলো। নেক্সট ক্লাছত বাকীখিনি আলোচনা কৰিম আৰু লগতে মই নোটছবিলাক তোমালোকলৈ পঠিয়াই দিম। থেংক ইউ।